বিজিনীৰ ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত ভোগালী বিহু উদযাপন কৰা হয়। আজি পুৱা ভাগত মেজিত বন্তি প্ৰজ্বলন কৰে বিজিনীৰ জ্যেষ্ঠ নাগৰিক পৰ্ণ বৰাই। এই অনুষ্ঠানত বিজিনীৰ বিধায়ক অজয় কুমাৰ ৰায় উপস্থিত থাকি মেজি প্ৰজ্বলন কৰে। লোকবিশ্বাস মতে এই মেজিৰ জুয়ে অমংগল অপায়া সকলো দূৰ হয়। সেয়ে উৰুকাৰ নিশা লগে ভাগে ভোজ ভাত খাই পুৱা গা ধুই মেজিৰ জুইৰ তাপ গ্ৰহণ কৰে সকলোৱে। নিউজ ডেস্ক বিজিনী ফাৰ্ষ্ট 24। আমাৰ আইসকলে এটা উৰুলি দিব। আহক আইসকল আহক। আমার পরম গুরু আর পরম গুরু কৰি অসমীয়া খনিৰ যান আপোনাৰ মহিমা কৰোণাময় ৰাম কৰোণাময় কৰি কৃপা যেন প্ৰথমতে আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী তথা ভাৰতবাসীক ভোগালী বিহু উপলক্ষে আৰু মকৰ সংক্ৰান্তি উপলক্ষে সকলোকে মই শুভেচ্ছা যাচিছোঁ। আমাৰ বিজনী পৰম্পৰাগতভাৱে প্ৰতি বছৰে আমাৰ বিজনী আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিয়ে ভোগালী বিহু উদযাপন কৰে আৰু এইবেলিও কৰিছে। আমি আগৰ দিনা ৰাতি মানে উৰুকা ৰাতি আমি সকলোৱে মিলি ভোজ কৰা হয়। তাৰপিছত পিছদিনা ৰাতিপুৱা মেজি জ্বলাই ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনোৱা হয়। আমাৰ নাম প্ৰসংগ হয় যাতে আমাৰ সকলোৰে দুখ দুৰ্দশা বা সমাজৰ যি আমাৰ অশুভ শক্তি চব আমাৰ মেজি জুইত যায়। সকলোৰে সূৰ্য দেৱতা মকৰ সংক্ৰান্তি বুলি ক'লে আমি সূৰ্য দেৱতাক পূজা পাতোঁ। সূৰ্য দেৱতাই আজিৰ দিনটো মকৰ ৰাশিত প্ৰৱেশ কৰে। সেই উপলক্ষে সূৰ্য দেৱতাৰ পৰা আমি সকলোৱে আশীষ বিচাৰোঁ যাতে সূৰ্যৰ উজ্জ্বল পোহৰে সকলোৰে জীৱন উজ্জ্বল কৰি তোলে। সেই প্ৰাৰ্থনা মই সূৰ্য দেৱতাৰ ওচৰত জনাইছোঁ। আৰু আমাৰ যি সংস্কৃতি এই সংস্কৃতি ধৰি ৰখাৰ কাৰণে আমাৰ বিজনী অঞ্চলৰ জ্যেষ্ঠ কনিষ্ঠ সকলোৱে আহি পেলাই যুৱক যুৱতী সকলোৱে আহি পেলাই যেনেকৈ একেলগে কাম কৰি আছে এনেকৈ আমাৰ সংস্কৃতি আগবঢ়াই লৈ যাব লাগিব। মই ভাবোঁ যে আমাৰ যি অসমৰ পৰম্পৰা অসমৰ স্বাভিমান ৰঙালী বিহু হওক আমাৰ কাতি বিহুৱেই হওক বা আমাৰ ভোগালী বিহু হওক সকলোৱে যে আমি একেলগে আমি উলহ মালহেৰে পালন কৰিব পাৰিছোঁ তাৰ কাৰণে আমি বিশেষকৈ জ্যেষ্ঠসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু এনেকৈ আমি তেওঁলোকৰ পৰা মাৰ্গদৰ্শন ৰাখি ভৱিষ্যত জীৱনলৈ আগবাঢ়ি যাম।